ৰাইজৰ দলৰ ৰাজ্যিক জাতীয় অভিৱৰ্তনৰ সফল সমাপ্তি 2021ত বিজেপিৰ বাবে শক্তিশালী প্ৰত্যাহ্বান হ'ব ৰাইজৰ দল। আজি ৰাইজৰ দলৰ ৰাজ্যিক জাতীয় অভিৱৰ্তনৰ শেষৰ দিনা মুকলি সভা উদ্বোধন কৰে ডক্টৰ নৰেন শৰ্মাই। মুকলি সভাত জনতাৰ উপস্থিতি দেখি আপ্লুত হৈ পৰে। মৰাণৰ খেতিপথাৰত নৰা ভাঙি সমবেত হোৱাৰ বাবে ৰাইজৰ দলক ধন্যবাদ জ্ঞাপন কৰে। কোনো লোকক টকা দি ইয়ালৈ অনা নাই, নিজা গাঁঠিৰ ধন ভাঙি মৰাণৰ বীৰ লাচিত বৰফুকন সমন্বয়ৰ ক্ষেত্ৰত ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক জাতীয় অভিৱৰ্তনৰ উপস্থিত থকা জনসমুদ্ৰক সম্বোধন কৰি কয়, ইয়াৰ ৰাইজৰ আঞ্চলিকতাবাদৰ প্ৰতি আন্তৰিকতাৰ প্ৰমাণ। এই কাৰ্যই ৰাইজৰ দলৰ সাৰ্থকতা বুলি কয়। বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ বাবে ৰাইজ অতিষ্ঠ হৈছে। অসমৰ সম্প্ৰীতিৰ এনাজৰী অটুট ৰাখিবলৈ হ'লে একত্ৰিত হ'ব লাগিব বুলি কয় ডক্টৰ নৰেন শৰ্মাই। ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক জাতীয় অভিৱৰ্তনৰ শেষৰ দিনা মুকলি সভাত ডক্টৰ নৰেন শৰ্মা, সীতানাথ লহকৰ, ঘনশ্যাম নাথে 8 জানুৱাৰীত প্ৰতিনিধি সভাত ৰাইজৰ দলৰ নৱনিৰ্বাচিত সমিতিখন তিনিওৱে ঘোষণা কৰে। ইয়াৰ পাছতে 8 জানুৱাৰীৰ প্ৰতিনিধি সভাত লোৱা গুৰুত্বপূৰ্ণ প্ৰস্তাৱসমূহ ঘোষণা কৰে কাৰ্যকৰী সভাপতি ভাস্কোডি শইকীয়াই। ডক্টৰ সীতানাথ লহকৰে মুকলি সভাত বক্তব্য ৰাখি কয়, বিপদগ্ৰস্ত লোকক উদ্ধাৰ কৰিবলৈ অগ্নিযজ্ঞ আৰম্ভ হৈছে। এয়া অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুঁজ। এই যুঁজত জয়ী হ'বই লাগিব। নাগপুৰ আৰু দিল্লীয়ে অসমত মোগল দেখিবলৈ কোৱাৰ বাবে মেৰুদণ্ডবিহীন সৰ্বা হিমন্তই মোগল দেখিছে। প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নাম নোলোৱাকৈ লহকৰে তেওঁ সাৰদা কেলেংকাৰী আদি দুৰ্নীতি বিষয়বোৰ ৰাইজক অৱগত কৰে। জাতিৰ অধিকাৰ, ভেটি অধিকাৰ আৰু মাটি অধিকাৰ লাগে বুলি ক'লেই নহ'ব, এই অধিকাৰসমূহ যুঁজ দি কাঢ়ি আনিব লাগিব। বিজেপিক নাইকিয়া কৰিবলৈ আঞ্চলিক দলসমূহ একত্ৰিত হৈ যুঁজত অৱতীৰ্ণ হ'ব লাগিব বুলি কয়। অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰীয়ে কয়, 2020 চনটোক অসমৰ সাধাৰণ জনতাৰ বাবে এক আতংকময় বছৰ। এই আতংকময় দিনবোৰ নাইকিয়া কৰিবলৈ সংঘবদ্ধ হৈ আগবাঢ়িব লাগিব। সময়ৰ আহ্বান, এতিয়া সকলো আঞ্চলিক দল একত্ৰিত হোৱাৰ লগতে অসমৰ শোষিত জনসাধাৰণ ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱা। যিসকল ককাই আমাৰ মাজৰ পৰা গৈ অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে, সেই ককাইসকলৰ বিৰুদ্ধে এইবাৰ শৰাইঘাটৰ শেষ ৰণত আমি যুঁজ দিম আৰু যুঁজত আমি জিকিম বুলি কয় অসম জাতীয় পৰিষদৰ সম্পাদকগৰাকীয়ে। আনপা সভাপতি বলদেৱ তেলীয়ে অংশগ্ৰহণ কৰি কয়, এতিয়া অসমৰ ৰাজনীতিত ফেঁচা বাদুলিয়ে ৰাজত্ব কৰিছে। যেনেকৈ ফেঁচা বাদুলিয়ে দিনত দেখি নাপায়, ৰাতি আন্ধাৰত দেখি মুক্ত বিচৰণ কৰে, ঠিক তেনেকৈ বৰ্তমান ৰাজনৈতিক নেতাসকলে দিনৰ পোহৰত দেখি নাপায়, ৰাতি ৰাতি কুটিল আৰু দুৰ্নীতিৰ ৰাজনীতি কৰিবলৈ সুবিধা লয়। গতিকে অসমৰ ৰাজনীতিক ক্ষেত্ৰখনৰ পৰা এই ফেঁচা বাদুলি সদৃশ নেতাসকলক 2021 চনত নিঃশেষ কৰিবলৈ সকলো নতুনকৈ গঠন হোৱা আৰু পূৰ্বৰ সৰুবৰ যিসকল আঞ্চলিক দলে ৰাষ্ট্ৰীয় দলৰ সৈতে চামিল হোৱা নাই বা অসমৰ জনতাক প্ৰতাৰণা কৰা নাই, তেনে আঞ্চলিক দলসমূহ একত্ৰিত হৈ যুঁজত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে হাজাৰ হাজাৰ ৰাইজৰ দলৰ সদস্যা আৰু বিভিন্ন জাতি জনগোষ্ঠী সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি অখিল গগৈ মাতৃ প্ৰিয়দা গগৈয়ে কয়, এটা অখিল গগৈক কাৰাগাৰত চৰকাৰে ভুৱা অভিযোগত আবদ্ধ কৰি ৰাখিলে কি হ'ব? আজি হাজাৰ হাজাৰ অখিল ওলাই আহিছে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ। আজি মৰাণত জনসমুদ্ৰৰ মাজত থাকি আনন্দ প্ৰকাশ কৰে অখিলৰ মাতৃ প্ৰিয়দা গগৈয়ে। সাংবাদিকসকল আগলৈ থাকক, আপোনালোকে আগলৈ আহি যাওক। বাকীসকল মানে জিতুলা মাইক্ৰফোনটো তলত দিবলৈ অকণমান
উপস্থিত থাকি মকিল আহিব ৰাইজৰ জিন্দাবাদ আমি আশাবাদী ৰাইজৰ দলে এবাৰ নিৰ্বাচনত জিকিব বুলি কাৰণ অখিলে কেতিয়াও অনীতি কৰা নাই দুৰ্নীতি কৰা নাই গতিকে ৰাইজে তেওঁক সমৰ্থন কৰিব বুলি আমাৰ আশা আছে আৰু অখিল গগৈ মাতৃয়ে মুখৰ আগত থাকি নিশ্চয় নেতৃত্ব দিব গতিকে তেওঁ অখিল গগৈ প্ৰত্যেকটো অনুষ্ঠানতে অংশগ্ৰহণ কৰে গতিকে ইলেকশ্যনতো তেওঁ মানে অংশগ্ৰহণ কৰিব আগত থাকি নেতৃত্ব দিব বুলি আমি ভাবিছোঁ ৰাইজৰ দলে অখিল গগৈ শিৱসাগৰৰ পৰা প্ৰাৰ্থিত্ব হিচাপে নিৰ্বাচন কৰিছে প্ৰায় একলিকে খাটাং বুলি ক'ব লাগিব শিৱসাগৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে আপোনালোকৰ মতামত কি হ'ব আমি সুখী আমি শিৱসাগৰৰ পৰা তেওঁ খেলিব বুলি শুনি আমি সুখী আৰু শিৱসাগৰৰ বাকীয়ে তেওঁক সমৰ্থন কৰিব বুলি আমি আশাবাদী এই ৰাইজকে মই সেয়া কৰিবলৈ আহিছোঁ দেই অখিল 2021 আপোনাৰ পুত্ৰক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই দলটো নিশ্চয় জয়ী হ'ব বুলি আপুনি আশীৰ্বাদ দিবনে আশীৰ্বাদ কৰি আছোঁ মই সকলোৱে ৰাইজে নখ জোকাই দেই নদিয়া দেই ৰাইজে নখ জোকাই সকলো হ'ব অংকুৰ শইকীয়া অলোক নাথ দিৱস ফুকন জাহিৰুদ্দিন লস্কৰ শ্ৰী কমল মেধি কমল কুমাৰ মেধি এতিয়া সম্পাদক দীপাংকৰ কলিতা শ্ৰীমতী জেৰিফা ৱাহিদ শ্ৰী প্ৰবীণ দাস শ্ৰী দীপক তাঁতী শ্ৰী ভৱেন সন্দিকৈ সকলোকে হাত শ্ৰী ৰবীন্দ্ৰ আংশু শ্ৰী ৰত্নেশ্বৰ দেউৰী শ্ৰী বিপুল শৰ্মা শ্ৰী আব্দুল ৱাহিদ শ্ৰী দিলৱাৰ চৌধুৰী শ্ৰী লক্ষণ চাওলা শ্ৰী মনিৰুজ্জামান বাকীখিনি ডক্টৰ মাইনা জন্মাই ঘোষণা কৰে আনিসুর রহমান রবুল ভয়াবহাই চক্রধর ডেকা রঞ্জিত দত্ত
আপোনালোকে জানে বৰ্তমানৰ যিখন বিজেপি স্বেচ্ছাচাৰী চৰকাৰ সেই চৰকাৰখনে তেখেত এখন কলেজৰ প্ৰবক্তা হয় বুৰঞ্জী বিভাগৰ মৰাণ কলেজৰ প্ৰবক্তা তেখেতক এইকেইদিন এই অনুষ্ঠানটোৰ সৈতে জড়িত আমি আমন্ত্ৰণ জনাব বিচাৰিছো প্ৰতিশ্ৰুতি দিছো অখিল গগৈ ডাঙৰীয়াই যেনেকৈ অসমীয়াৰ কাৰণে আজিলৈকে আপোচ ৰাইজৰ দৰে কোনো এজন সদস্যই জাতিৰ স্বাৰ্থৰ বিপৰীতে গৈ আপোচ নকৰে এই প্ৰতিশ্ৰুতিৰে 21 তাৰিখে মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিবৰ্গই অসমৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে প্ৰতিনিধিসকলে নৱগঠিত পুৰণি আঞ্চলিক ৰাজনৈতিক দলসমূহৰ কাম কাজ সম্পৰ্কে গভীৰভাৱে পৰ্যালোচনা কৰে প্ৰতিনিধিসকলে অনুভৱ কৰে যে শাসনাধিষ্ঠিত ভাৰতীয় জনতা দল নেতৃত্বাধীন চৰকাৰখনৰ 5 বছৰীয়া শাসন অসমৰ খিলঞ্জীয়া থলুৱা মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আহিছে অসম বিৰোধী নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰয়োগৰ জৰিয়তে ভাষিক অসমীয়াক ইয়াৰ স্বভূমিতে সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰ চলিছে অসমৰ সমাজে সন্মুখীন হোৱা এই জটিল সন্ধিখনত ৰাইজৰ দলে অসমৰ সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপি চৰকাৰৰ বিৰুদ্ধে মাৰ দাঙি থিয় হ'বলৈ আহ্বান জনায় একেসময়তে ৰাইজৰ দলে অসম আৰু অসমৰ সমাজৰ স্বাৰ্থত সকলো আঞ্চলিক দল ঐক্যবদ্ধ কৰি আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলক সেৱাদাসত কৰাৰ বাবে কাম কাজ কৰি যোৱাৰ সংকল্প লয় প্ৰস্তাৱ 4 আজি প্ৰতিনিধি সভাই জননেতা তথা ৰাইজৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি অখিল গগৈক ফেচিষ্ট চৰকাৰখনে সম্পূৰ্ণৰূপে মনে গোচৰত প্ৰায় 1 বছৰ অধিক কাল কাৰাবন্দী কৰি ৰখা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে আজি প্ৰতিনিধি সভাই জননেতা অখিল গগৈ ডাঙৰীয়াক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে দাবী জনায় আৰু ইয়াৰ অন্যথা অখিল গগৈ মুক্তিৰ দাবীত ব্যাপক জন আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিনিধি সভাই প্ৰস্তাৱ নম্বৰ 5 প্ৰতিনিধি সভাই দেশৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কেও বিশদভাৱে আলোচনা কৰে শাসনাধিষ্ঠিত দল তথা ইয়াৰ আদৰ্শগত গুৰু RSSৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা চলি অহা মুকলি সাম্প্ৰদায়িক ৰাজনীতিয়ে দেশটিৰ সৃষ্টি কৰা পৰিস্থিতি সম্পৰ্কে প্ৰতিনিধি সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে সভাই লক্ষ্য কৰে যে সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰসাৰৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰখনে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু এই ব্যৱস্থাক সজীৱ কৰি ৰখা প্ৰধান প্ৰতিষ্ঠানসমূহৰ ওপৰত আক্ৰমণ জনাই আহিছে তাৰ মাজেৰে চৰকাৰখনে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিয়ে দেশৰ সম্পদসমূহ মাত্ৰ কেইটামান কৰ্পৰেট গোষ্ঠীয়ে প্ৰকৃত কৰাটো সুনিশ্চিত কৰিছে কৰ্পৰেট নিয়ন্ত্ৰিত সাম্প্ৰদায়িক ভাৰতীয় জনতা দলৰ নেতৃত্বত দেশ আজি ফেচিলিজমৰ দুৱাৰদলি এনে পৰিস্থিতিত ৰাইজৰ দলে দেশৰ সকলো গণতান্ত্ৰিক শক্তিক সাম্প্ৰদায়িক ফেচিবাদ বিৰোধী ৰাষ্ট্ৰ গঢ়ি তোলাৰ বাবে আহ্বান জনায় প্ৰস্তাৱ 6 ৰাজ্যখনৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ উদ্দেশ্যে লগতে কৰোনাই বিধ্বস্ত কৰা অৰ্থনীতিৰ পুনৰ নিৰ্মাণৰ কাৰণে ৰাজ্যখনৰ সম্পদৰাজিৰ ওপৰত জনসাধাৰণৰ অধিকাৰ আৰু নিয়ন্ত্ৰণ সুনিশ্চিত কৰি এক সৰ্বাত্মক পৰিকল্পনা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হয় সেই অনুসৰি ৰাজ্যখনৰ উপযোগী হোৱাকৈ এক নতুন ভূমি আইন কৃষি আৰু সমসংযোগী খণ্ড সামৰি এক কৃষি নীতি বন্ধ হৈ থকা আচজ পুনৰুজ্জীৱিত কৰিব পৰা সকলো উদ্যোগকে ধৰি আন উদ্যোগসমূহকো লাভজনক তথা শক্তিশালী কৰাৰ বাবে বিতৰণ আঁচনি প্ৰস্তুত কৰা অৰ্থনৈতিক তথা সামাজিক আন্তঃগাঁথনিৰ উন্নীতকৰণ ইত্যাদি বিষয়ত এক সৰ্বাত্মক পৰিকল্পনা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হয় লগতে ৰাজ্যখনৰ নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি খালী হৈ থকা সকলো পদ অবিলম্বে পূৰণ কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় তদুপৰি বানপানী আৰু গৰাখহনীয়া সমস্যাৰ কাৰ্যকৰী সমাধান সকলো স্তৰৰ দুৰ্নীতি নিৰ্মূল কৰা আৰু ৰাজ্যখনৰ সম্পদ তথা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় প্ৰস্তাৱ নম্বৰ 7 একে সময়তে প্ৰতিনিধি সভাই গভীৰ উদ্বেগেৰে লক্ষ্য কৰে যে যোৱা সময়ছোৱাত শাসনাধিষ্ঠিত চৰকাৰ তথা দলটোৱে মুকলিভাৱে সাম্প্ৰদায়িক ৰাজনীতিৰে অসমৰ সমাজ জীৱনৰ হাতাম পুৰুষৰ ঐক্যক ভাঙন কৰিবলৈ ধৰিছে যিকোনো মূল্যৰ বিনিময়ত ভাৰতীয় জনতা দলৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে অসমৰ সকলো দল সংগঠন গণতান্ত্ৰিক ৰাইজ ঐক্যবদ্ধভাৱে থিয় হোৱাটো সময়ৰ দাবী হিচাপে সন্মুখলৈ আহিছে সেয়ে সভাই সকলোকে ঐক্যবদ্ধ হৈ মূল শত্ৰুৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মুঠে 7টা ৰাজনৈতিক প্ৰস্তাৱ আমি ৰাইজৰ দলে গ্ৰহণ কৰিছো আৰু আমি
আশা প্ৰকাশ কৰিছোঁ যে সেই সকলোকেইটা প্ৰস্তাৱ আমি ৰাইজৰ দলে কাৰ্যত প্ৰকাশ বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি সফল হ'ম। অসমৰ জাতীয়তাবাদী চিন্তাধাৰাৰ প্ৰত্যেকজন অসমীয়া মানুহৰ বুকুৰ পৰা তেওঁ কৃতজ্ঞতা জনাইছোঁ যে অসমৰ নিপীড়িত জাতি জনগোষ্ঠীৰ আশা ইতিমধ্যে অসমত আৰু এটা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আজি পূৰ্ণাংগ ৰূপ পাইছে আৰু তেখেতসকলক শুভকামনা জনাবলৈ কাৰণে আমি অসম জাতীয় পৰিষদ দলৰ হৈ আহিছোঁ আৰু তেখেতক এই দলটো পূৰ্ণাংগ হোৱাৰ বাবে শুভকামনা জনাইছোঁ। দলৰ নেতৃত্ব লৈছে অখিল গগৈ ডাঙৰীয়া, তেওঁ জেলত আছে, গতিকে জেলৰ পৰাই তেওঁ নেতৃত্ব দিব, গতিকে তেখেতকো আমি শুভকামনা জনাইছোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে যাতে ৰাইজৰ দলটোক সুপৰিকল্পিতভাৱে যাতে নেতৃত্ব দিয়ে আৰু জাতীয় জীৱনৰ যিটো প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানৰ সময়ত অখিল গগৈ ডাঙৰীয়াক অতি সোনকালে আমি মুকলি কৰি দিবলৈ কাৰণে আজি ৰাজহুৱাভাৱে আমি আহ্বান জনাইছোঁ। বিগত দিনতো আমি আহ্বান জনাই আহিছোঁ আৰু আজিও তেওঁলোকক আহ্বান জনাইছোঁ যে চৰকাৰে যদি তেওঁলোকে অখিল গগৈ ডাঙৰীয়াক ভয় নাখায়, যদি জাতীয়তাবাদৰ আঞ্চলিকতাবাদ যিবিলাক শক্তি আছে তেওঁলোকে যদি ভয় নাখায়, নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়াক এৰিব লাগিব আৰু যদি অখিল গগৈ ডাঙৰীয়াক নেৰে আমি 2021 চনত আমি ৰাইজক জনসাধাৰণক আমি আহ্বান জনাইছোঁ প্ৰতিটো ছেকেণ্ডৰ হিচাপ, প্ৰতিটো মিনিটৰ হিচাপ, প্ৰতিটো দিনৰ হিচাপ, প্ৰতিটো ৰাতিৰ হিচাপ অখিল গগৈ ডাঙৰীয়াই উজাগৰে কটোৱা যিটো নিশা তাৰ প্ৰত্যুত্তৰ 2021 চনৰ নিৰ্বাচনত জনসাধাৰণক দিবলৈ কাৰণে আমি আহ্বান জনাইছোঁ আৰু সেই আহ্বানটোক লৈ আমি অসম জাতীয় পৰিষদ দল আৰু ৰাইজৰ দল আমি কেনেকৈ অসমৰ আঞ্চলিক দলবিলাকক একত্ৰিত কৰিব লাগে তাৰ কাৰণে আমি ব্যৱস্থা ল'বলৈ কাৰণে অনাগত দিনত আমি কিছু পৰিকল্পনা ল'ম, কিছু ৰণনীতি তৈয়াৰ কৰিম। সেই ৰণনীতিৰ কাৰণে আমি দলৰ নেতৃবৰ্গৰ লগত আলোচনা কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিহাসে কৈছে যে কৃষ্ণ জন্ম কৰিছিল, কৃষ্ণ জন্মে জেলত পাঠকত হৈছিল, গতিকে কংসই কিমান দৈৱকীক অত্যাচাৰ কৰি জেলত বন্দী কৰি ৰাখিছিল, তথাপিও কৃষ্ণ জন্ম হৈছিল। কৃষ্ণ জন্ম হোৱাটো কোনো ৰখাব পৰা নাছিল। একেই অসমতো আঞ্চলিকতাবাদ আমি কৃষ্ণ হিচাপে ধৰি লৈছোঁ, আমি অখিল গগৈ ডাঙৰীয়াক দৈৱকী হিচাপে ধৰি লৈছোঁ। আজি অখিল গগৈয়ে জেলত যিমান ৰাখিছে আঞ্চলিক দলৰ উকমুকনি এতিয়া হৈছে আৰু ইতিমধ্যে এতিয়া পৰিকল্পিতভাৱে আঞ্চলিক দলবোৰৰ আত্মপ্ৰকাশ ঘটিছে। গতিকে অখিল গগৈ ডাঙৰীয়াক জেলত ৰাখিলেও আজি আঞ্চলিকতাবাদৰ শক্তি জন্ম হৈছে, সেই শক্তিটো আমি কৃষ্ণ হিচাপে লৈছোঁ। নিশ্চিতভাৱে আঞ্চলিক দলে এইবাৰ 2021 চনত ৰাষ্ট্ৰীয় দলবিলাক উৎখাত কৰিব, সাম্প্ৰদায়িক দলবিলাকক উৎখাত কৰিব আৰু আঞ্চলিকতাবাদৰ চৰকাৰ হ'ব, জাতীয়তাবাদৰ চৰকাৰ হ'ব আৰু জনসাধাৰণৰ চৰকাৰ হ'ব আৰু সেই সময়ত বিজেপি অসমত ধূলিসাৎ নাই। সেইটো এটা পৰিসংখ্যা, জনসাধাৰণৰ এটা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ কাৰণে তেওঁলোকে সংখ্যা দিয়ে। 100+ সম্ভৱ নেকি? আমি সেই অসম্ভৱটোহে আমিহে সম্ভৱ কৰিবলৈ আহিছোঁ। য'ত আমাক অসম্ভৱ হৈ তেওঁলোকে তুচ্ছতা অপমান কৰি থাকে, আমিহে এইবাৰ তেওঁলোকে সংখ্যা যিটো পৰিসংখ্যা অসম্ভৱ এটা পৰিসংখ্যা দি থাকে 100+, সেই তেওঁলোকৰ অসম্ভৱ কথাটোক তেওঁলোকে সম্ভৱ কৰিবলৈ বিচাৰি থাকে। কিন্তু আমি বাস্তৱ ক্ষেত্ৰত আমি তেওঁলোকৰ যিটো চিন্তা, যিটো 100+ কথা, সেই 100+টো আমি 100ৰ পৰা মাইনাছ কৰি 20-25লৈ লৈ আহিম। কাৰণ জাতীয়তাবাদৰ ভোট 1 হ'ব, এইটো নিশ্চিত থাকক। জাতীয়তাবাদৰ ভোট 1 হ'লে তেওঁলোকৰ 100+ৰ পৰা নামি গৈ তেওঁলোকে 20ত থাকিব। 2021 চনত মই দৃঢ়তাৰে কৈছোঁ, খুব দায়িত্ব সহকাৰে কৈছোঁ, 2021 বিজেপিয়ে 20ৰ পৰা 25টাৰ ওপৰত চিট নাপায়, কাৰণ জাতীয়তাবাদৰ ভোট এটাও নাপায় তেওঁলোকে। গতিকে নিশ্চিত থাকক তেওঁলোকৰ প্ৰথম হাৰা কেণ্ডিডেটজনে হ'ব এইবাৰ ৰঞ্জিত দাস ডাঙৰীয়া। গতিকে নিশ্চিত থাকক 100+ এটা পৰিসংখ্যা, সেই পৰিসংখ্যাটো দি আমাৰ বিভ্ৰান্ত সৃষ্টি কৰিবলৈ বিচাৰে, শক্তি প্ৰদৰ্শন কৰিবলৈ বিচাৰে। এই শক্তি তেওঁলোকৰ নাই, কাৰণ 42 লাখ কাৰ্যকৰ্তাৰ পৰা এজনো নকমে, এজনো নাবাঢ়ে। যদি ভাল কৰিছে তেতিয়াহ'লে 43 লাখ হ'ব লাগে, যদি বেয়া কাম কৰিছে তেওঁলোকে 40 লাখ হ'ব লাগে। সেই সংকেতটো তেওঁলোকে নিদিয়ে। গতিকে সেইটো এটা বিভ্ৰান্ত সৃষ্টি কৰিব বিচৰা এটা পৰিসংখ্যা খুৱাই থাকিবলৈ বিচাৰিছে। 42 লাখ কাৰ্যকৰ্তা, 28,000 সংগঠন, 2টাকৈ পৃষ্ঠা প্ৰমুখ, 100+, তাৰপিছত তেওঁলোকৰ আঁচনি প্ৰলোভন এইবিলাক দেখুৱাই তেওঁলোকে শক্তি দেখাই থাকিব বিচাৰে। কিন্তু এমটি বেজেল চাউণ্ড মাছ ইংলিছত কথা এষাৰ আছে। গতিকে সেইটো নিশ্চিত থাকক, মানে ভিতৰি চব অসমৰ জনসাধাৰণে ইতিমধ্যে সংকল্প লৈছে, ইতিমধ্যে সিদ্ধান্ত লৈছে 2021 চনত বিজেপিক পুলিয়ে পোখাই অসমৰ পৰা উৎখাত কৰিব আৰু জাতীয়তাবাদৰ চৰকাৰ গঠন কৰিব। নাই, ইতিমধ্যেতো চূড়ান্ত বুলি আমি গম পোৱা নাই। তেওঁলোকে সমষ্টি বিচাৰি ফুৰিছে, দুটা সমষ্টি বিচাৰি ফুৰিছে। সভাপতি বিচাৰিছে, মুখ্যমন্ত্ৰীও বিচাৰিছে, তেওঁলোকৰ সহযোগী দল অসম গণ পৰিষদ দলৰ সভাপতিও সমষ্টি বিচাৰি ফুৰিছে। কাৰণ কিয় বিচাৰি ফুৰিছে? এতিয়া অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে, জাতীয়তাবাদৰ চৰকাৰ হ'বলৈ গৈ আছে। সেইটো শংকিত হৈ তেওঁলোকে প্ৰলাপ বকিছে, তেওঁলোকে সমষ্টি বিচাৰি ফুৰিছে, সমষ্টি বিচৰাত তেওঁলোকে ব্যস্ত হৈছে। গতিকে নিশ্চিত থাকক 2021 চনত তেওঁলোকে ধূলিসাৎ হৈ যাব।
নাই ইতিমধ্যে দলে এইবিলাক কথা সিদ্ধান্ত লোৱা নাই আমি দলৰ সাংগঠনিক কাম কাজ আমি আগুৱাই নিবলৈ কাৰণে ইতিমধ্যে কিছু পৰিকল্পনা ৰণনীতি তৈয়াৰ কৰিছোঁ আৰু ৰাইজৰ দলেও তেওঁলোকৰ দলৰ কাম কাজ আগুৱাই নিব গতিকে আমি মৰাণ সমষ্টি কেনেকৈ ধৰণৰ হ'ব কি হ'ব সেইটো আমাৰ দলৰ নেতৃত্বই চূড়ান্ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সেইটো আপোনালোকক ক'বলৈ Oh